ত্রিকোণমিতির প্রথম ফর্মুলাটো পাইছিলা যে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা মানে 1 পাইছিলা, ঠিক আছে। তো এর পরে sin স্কয়ার থিটার মানটো রাখি দিব। cos স্কয়ার থিটা যদি আমি সফালে লৈ যাও ইয়াত হ'ব আমাৰ sin স্কয়ার থিটা ইকুয়াল 1 প্লাস cos স্কয়ার থিটা যদি আমি সফালে লৈ যাও হ'ব আমাৰ মাইনাস cos স্কয়ার থিটা, ঠিক আছে। তাহলে কি পালো আমি sin স্কয়ার থিটা মানে আমি কি পালো 1 মাইনাস cos স্কয়ার থিটা। তো পরবর্তী যদি আমি cos স্কয়ার 1 মাইনাস cos স্কয়ার থিটা পাও তাহলে আমি ডাইরেক্ট লিখে দিম sin স্কয়ার থিটা। তো মানে কি করতে হবে ইয়াত কি আছে আমার 1 মাইনাস cos স্কয়ার থিটা, তো তাহলে আমি লিখিম sin স্কয়ার। হ্যালো স্টুডেন্ট, আমার ইউটিউব চ্যানেল লার্ন ফার্স্ট সকলকে স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ক্লাছ 10 ৰ জেনাৰেল মেথমেটিক্সৰ এক্সাৰসাইজ 8.4 ৰ কুৱেশ্যন 5 ৰ মেথছ কেইটা ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্সাৰসাইজ 8.4 ৰে কুৱেশ্যন 4 লৈকে মেথছ কেইটা ডিসকাস কৰিছিলো। যদি তোমালোকে ভিডিঅ' কেইটা চোৱা নাই তেন্তে চাই ল'বা। তো ইয়াত আমাৰ ফাৰ্স্ট কুৱেশ্যনটো দিছে cosec theta minus cot theta whole square equal 1 minus cos theta upon 1 plus cos theta. ইয়াত আমাক প্ৰশ্নটো দেখাব কৈছে cosec theta minus cot theta whole square equal 1 minus cos theta upon 1 plus cos theta, ঠিক আছে। তো এই কুৱেশ্যনটো আমি লেফট হ্যান্ড সাইডৰ পৰাও রাইট হ্যান্ড সাইডটো দেখাব পাৰো, নতুবা রাইট হ্যান্ড সাইডৰ পৰাও আমি লেফট হ্যান্ড সাইডটো দেখাব পাৰো। তো রাইট হ্যান্ড সাইডৰ পৰা যেতিয়া আমি লেফট হ্যান্ড সাইডটো দেখাও তেতিয়া আমাৰ বেছি ইজি হৈ যায়। তো আমি প্ৰথমে রাইট হ্যান্ড সাইডটো লৈ লম। ইয়াত আছে আমাৰ রাইট হ্যান্ড সাইডটো 1 minus cos theta upon 1 plus cos theta, ঠিক আছে। এনেকুৱা মেথডত আমি সদায় কি কৰো হৰটোৰ সংযুগ্মৰে হৰ আৰু লব উভয়কে পূৰণ কৰো। ইয়াত আছে আমাৰ হৰ 1 plus cos theta, হৰটো আছে আমাৰ 1 plus cos theta। তো 1 plus cos theta ৰ সংযুগ্ম হ'ব আমাৰ 1 minus cos theta। তোমালোকে সংযুগ্ম মানে প্ৰত্যেকই জানা যে মাজৰ চিহ্নটো বদলি যায়। ইয়াত কি আছে প্লাস, তো প্লাস থাকিলে কি হ'ব মাইনাস। তো 1 plus cos theta ৰ সংযুগ্ম হ'ব আমাৰ 1 minus cos theta। তো আমি হৰ আৰু লব উভয়তে আমি কি কৰিম 1 minus cos theta পূৰণ কৰিম। ইয়াত আছে আমাৰ 1 plus cos theta, আকৌ ওপৰত আছে আমাৰ 1 minus cos theta, ঠিক আছে। তো এতিয়া আমি হৰ আৰু লব উভয়তে 1 minus cos theta ৰে পূৰণ কৰিম। তো 1 minus cos theta, আকৌ ওপৰত আমি 1 minus cos theta পূৰণ কৰিম, ঠিক আছে। এতিয়া চাবা ইয়াত কি আছে আমাৰ 1 minus cos theta 1 minus cos theta কেইবাৰ পূৰণ হৈছে, দুবাৰ পূৰণ হৈছে। তো কি হ'ব আমাৰ 1 minus cos theta whole square, ঠিক আছে। আকৌ এইটো আমাৰ কি ফৰ্মত আছে 1 plus cos theta 1 minus cos theta। তোমালোকে যদি ভালদৰে লক্ষ্য কৰা কি পাবা যে a plus b a minus b এনেকুৱা ফৰ্মত আছে নে। তো তাৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল a plus b a minus b ৰ ফৰ্মুলা আছিল আমাৰ a square minus b square, ঠিক আছে। তো ইয়াৰ বাবে আমাৰ হ'ব 1 square minus cos square theta। তো 1 square মানে হ'ব আমাৰ 1 minus cos square theta, ঠিক আছে। তোমালোকে ত্ৰিকোণমিতিৰ প্ৰথম ফৰ্মুলাটো পাইছিলা যে cos square theta plus sin square theta মানে 1 পাইছিলা, ঠিক আছে। তো ইয়াৰ পৰা যদি আমি sin square theta ৰ মানটো ৰাখি দিও cos square theta টো যদি আমি সফালে লৈ যাও ইয়াত হ'ব আমাৰ sin square theta equal 1 plus cos square theta টো যদি আমি সফালে লৈ যাও হ'ব আমাৰ minus cos square theta, ঠিক আছে। তাৰ মানে কি পালো আমি sin square theta মানে আমি কি পালো 1 minus cos square theta। তো কৰবাত যদি আমি cos square 1 minus cos square theta পাও তেতিয়া আমি ডাইৰেক্ট কি লিখি দিম sin square theta। তো তোমালোকে যদি ভালদৰে চোৱা ইয়াত কি আছে আমাৰ 1 minus cos square theta, তো তাত আমি লিখিম sin square theta, ঠিক আছে। ইয়াত আছিল আমাৰ 1 minus cos square theta, তো তাত আমি কি লিখি দিছো sin square theta, ঠিক আছে। তো ওপৰত কি আছে আমাৰ 1 minus cos theta whole square, ঠিক আছে। তো তোমালোকে ভিডিঅ'টো পজ কৰি এইখিনি লিখি লও। এতিয়া চাবা ইয়াৰ ওপৰতো স্কয়াৰ আছে তলতো স্কয়াৰ আছে ন। তো স্কয়াৰ পাত আমি এবাৰতে লিখিব পাৰো। ওপৰত থাকিব আমাৰ 1 minus cos theta, তলত থাকিব আমাৰ sin theta whole square, ঠিক আছে। তো এতিয়া চাবা
ইয়াত আছে আমাৰ 1 minus cos theta upon sin theta তো sin theta তোৰে আমাৰ 1 কো হৰণ হৈছে cos theta কো হৰণ হৈছে তো ইয়াত আমি লিখিম 1 upon sin theta minus cos theta upon sin theta ঠিক আছে আমি মানে বেলেগ বেলেগ কে লিখিল ইয়াত আছিল আমাৰ 1 minus cos theta upon sin theta তো sin theta ৰে আমাৰ এবাৰ 1 হৰণ হ'ব এবাৰ cos theta হৰণ হ'ব তো sin theta ৰে আমি এবাৰ 1 হৰণ কৰিছো sin theta ৰে আমি এবাৰ cos theta হৰণ কৰিছো আকৌ ওপৰত আমাৰ স্কয়াৰ আছে ঠিক আছে 1 by sin theta মানে তোমালোকে প্ৰত্যেককে জানা cosec theta কাৰণ sin theta ৰ উলটা আমাৰ কি আছিল cosec theta আছিল minus cos theta by sin theta মানে আছিল আমাৰ cot theta ওপৰত আমি স্কয়াৰ দি দিলো তো এতিয়া তোমালোকে যদি ভালদৰে চোৱা লেফট হ্যান্ড সাইডৰ লগত আমাৰ মিলি গৈছে লেফট হ্যান্ড সাইডটো আমাৰ কি দেখাব গৈছিল যে cosec theta minus cot theta whole square ঠিক আছে তো আমি রাইট হ্যান্ড সাইডৰ পৰা আমি কি পালো cosec theta minus cot theta whole square তো ইয়াত আমি লিখিম ইকুৱেল লেফট হ্যান্ড সাইড ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ cos a upon 1 plus sin a plus 1 plus sin a upon cos a equal to sec a ঠিক আছে ইয়াত আমাক প্ৰশ্নটোত কৈছে যে cos a by 1 plus sin a plus 1 plus sin a by cos a মানে কি দেখাব গৈছে 2 sec a দেখাব গৈছে ঠিক আছে এটা আমাক লেফট হ্যান্ড সাইডটো দিছে cos a by 1 plus sin a plus 1 plus sin a by কি দিছে আমাৰ cos a দিছে ঠিক আছে তো এতিয়া চাবা ইয়াৰ পৰা আমাক কি দেখাব গৈছে sec a দেখাব গৈছে ঠিক আছে তো প্ৰথমে আমি কি কৰিম দুয়োটাৰ লসাগু উলিয়াই লম ঠিক আছে তো ইয়াত আছে আমাৰ 1 plus sin a ইয়াত কি আছে আমাৰ cos a তো দুয়োটাৰ লসাগু কি হ'ব আমাৰ 1 plus sin a dot কি হ'ব cos a ঠিক আছে এতিয়া চাবা 1 plus sin a ৰে আমি যদি লসাগুটো হৰণ কৰো আমাৰ কি বাকি ৰৈ যাব cos a সেই cos a টো যে আমাৰ ওপৰৰ cos a লগত পূৰণ কৰিলে আমি পাম cos square a ঠিক আছে প্লাস cos a ক্যান্সেল যাব আমি যদি cos a টো যদি আমি লসাগুটো হৰণ কৰো তো আমাৰ cos a টো ক্যান্সেল যাব বাকি কি থাকিব আমাৰ 1 plus sin তো এই 1 plus sin a টো ওপৰৰ 1 plus sin a ৰ লগত পূৰণ কৰিলে আমি পাম 1 plus sin a whole square ঠিক আছে ইয়ালৈকে বুজি পালা তো এতিয়া চাবা তলত আমাৰ যেনেকৈ আছে তেনেকৈ লিখিম আমি ইয়াত আছে আমাৰ 1 plus sin a dot cos a বাকি এতিয়া চাবা ইয়াত আমাৰ cos square a যেনেকৈ আছে আমি তেনেকৈ লিখিম প্লাস ইয়াত আছে আমাৰ 1 plus sin a whole square ঠিক আছে ইয়াত আছে আমাৰ কিমান 1 plus sin a whole square তো এতিয়া আমি a plus b whole square ফৰ্মুলা ভাঙি দিম ইয়াত হ'ব আমাৰ 1 square plus 2 dot 1 dot sin a plus sin square a ঠিক আছে এতিয়া ইয়াৰ পৰা চাবা তলত আমাৰ থাকিব 1 plus sin a dot cos a cos square a plus sin square a মানে হ'ব আমাৰ 1 কাৰণ আমাৰ এটা ফৰ্মুলা আছিল যে sin square a plus cos square a মানে আছিল আমাৰ 1 ঠিক আছে তো ইয়াত আমি কি পাইছিলো cos square a plus sin square a তো তাৰ বাবে আমাৰ কি আহিব 1 আহিব ঠিক আছে আকৌ 1 square মানে হ'ব আমাৰ 1 বাকি ইয়াত থাকিব আমাৰ 2 sin a 2 dot 1 dot sin a মানে হ'ব আমাৰ 2 sin a ঠিক আছে বুজি পালা ইয়ালৈকে এতিয়া চাবা এতিয়া চাবা ইয়াত 1 plus 1 মানে তোমালোকে কি পাবা 2 plus 2 sin a তলত থাকিব আমাৰ 1 plus sin a dot cos a ঠিক আছে এতিয়া চাবা দুয়োটাৰ পৰা আমি ওপৰৰ দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰো 2 এটা কমন ল'ব পাৰো 2 ইয়াতো আছে 2 ইয়াতো আছে যদি আমি 2 এটা কমন লওঁ ইয়াত থাকিব আমাৰ 1 plus sin a ঠিক আছে আকৌ তলত আমাৰ যেনেকৈ আছে আমি তেনেকৈ লিখিম ইয়াত কি আছে আমাৰ 1 plus sin a dot cos a ঠিক আছে এতিয়া আমাৰ 1 plus sin a 1 plus sin a ক্যান্সেল যাব ইয়াত থাকিব আমাৰ
2 dot 1 by cos a ঠিক আছে এতিয়া 2 1 by cos a মানে হ'ব আমাৰ sec a ঠিক আছে তো এতিয়া আমি आंसर কিমান পালো 2 sec a আমাৰ প্ৰশ্নটোত কি দেখাবা কৈছিল ৰাইট হ্যান্ড সাইড তো আমাৰ 2 sec a দেখাবা কৈছিল ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ tan theta upon 1 minus cot theta plus cot theta upon 1 minus tan theta equal 1 plus sec theta dot cosec theta দেখাবা কৈছে ঠিক আছে ইয়াত আমাৰ লেফট হ্যান্ড সাইড তো দিছে tan theta upon 1 minus cot theta plus cot theta upon 1 minus tan theta ঠিক আছে তো এতিয়া চাবা আমাৰ লেফট হ্যান্ড সাইড তো আছে লেফট হ্যান্ড সাইড তো আছে আমাৰ tan theta আৰু cot theta আমাৰ ৰাইট হ্যান্ড সাইডত আমি দেখাব লাগে sec theta আৰু cosec theta ঠিক আছে তো এতিয়া আমি কি কৰিম tan theta আৰু cot theta আমি sin theta আৰু cos theta লৈ চেঞ্জ কৰি দিম ঠিক আছে তোমালোকে প্ৰত্যেককে জানা যে tan theta মানে sin theta upon cos theta আকৌ cot theta মানে cos theta upon sin theta ঠিক আছে এই দুটা আমাৰ ফৰ্মুলা আছে তো এতিয়া চাবা tan theta ঠাইত আমি লিখিম sin theta upon cos theta ঠিক আছে তলত আকৌ আছে আমাৰ 1 minus cot theta ঠাইত আমি লিখিম cos theta upon sin theta ঠিক আছে প্লাস cot theta ঠাইত আমি লিখিম cos theta upon sin theta ঠিক আছে আকৌ 1 তো আমি যেনেকৈ আছে তেনেকৈ লিখিছো মাইনাস tan theta ঠাইত আমি লিখিম sin theta upon cos theta ঠিক আছে বুজি পালা তো এতিয়া চাবা ওপৰত যেনেকৈ আছে আমি তেনেকৈ লিখিলো sin theta upon cos theta ঠিক আছে বাকি তলত 1 ৰ তলত একো নাই মানে 1 এটা আছে 1 আৰু sin theta আমাৰ লসাগু হ'ব আমাৰ sin theta ঠিক আছে তো 1 ৰ তলত যেটো একো নাই ই ডাইৰেক্ট লসাগু লগত পুৰা হ'ব কি পাবা তোমালোকে sin theta মাজত মাইনাস আছে মাইনাস দিলো sin theta যেটো সেম ডাইৰেক্ট কি হ'ব ওপৰৰ লবটোই হ'ব কিমান আছে cos theta আছে ঠিক আছে প্লাস ওপৰত যেনেকৈ আছে আমি তেনেকৈ লিখিম cos theta upon sin theta ঠিক আছে বাকি তোমালোকে চোৱা ইয়াত 1 আৰু cos theta লসাগু হ'ব cos theta ঠিক আছে 1 ৰ তলত যেটো একো নাই ই ডাইৰেক্ট কাৰ লগত পূৰণ হ'ব আমাৰ লসাগুটোৰ লগত পূৰণ হ'ব 1 dot cos theta মানে হ'ব আমাৰ cos theta মাজত মাইনাস আছে মাইনাস দিলো cos theta যেটো সেম ওপৰত ডাইৰেক্ট কি হ'ব আমাৰ sin theta হ'ব ঠিক আছে তো এতিয়া চাবা যেহেতু আমাৰ মেইন হৰণ চিন আমাৰ এইডাল ন তো এই sin theta তো ওপৰত গুচি যাব আকৌ cos theta আমাৰ তলত নামি আহিব তো sin theta আৰু sin theta পূৰণ কৰিলে আমি পাম sin স্কয়াৰ theta ঠিক আছে তলত আমাৰ এই cos theta তো নামি আহিব ইয়াত আছে আমাৰ sin theta minus cos theta ঠিক আছে তাৰ লগত আমাৰ কি পূৰণ হ'ব cos theta এটা পূৰণ হ'ব ঠিক আছে মাজত প্লাস আছে প্লাস দিলো এইফালে আমাৰ যেটো আমাৰ এই পাত মুখ্য হৰণ তো cos theta তো আমাৰ ওপৰত গুচি যাব আকৌ sin theta আমাৰ তলত নামি আহিব ওপৰত আমাৰ cos theta পূৰণ কৰিলে আমি পাম cos square theta তলত আমাৰ কি হ'ব sin theta তো পূৰণ হ'ব ইয়াত কি আছে আমাৰ cos theta minus sin theta dot কি হ'ব আমাৰ sin theta ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি লও এতিয়া চাবা তোমালোকে ভালদৰে লক্ষ্য কৰা ইয়াত আমাৰ হৰটো আছে sin theta minus cos theta dot কি আছে আমাৰ cos theta এইফালে আকৌ আমাৰ হৰটো আছে cos theta minus sin theta dot sin theta ঠিক আছে এতিয়া চাবা ইয়াত কি আছে আমাৰ sin theta minus cos theta ইয়াত তো আমাৰ কি আছে cos theta আৰু sin theta আছে কিন্তু cos theta তো আমাৰ প্ৰথমে আছে cos theta ৰ পৰা sin theta মাইনাস হৈছে আকৌ ইয়াত আমাৰ sin theta ৰ পৰা cos theta আমাৰ মাইনাস হৈছে যদি আমি ইয়াৰ পৰা মাইনাস এডাল কমন লও কি হ'ব আমাৰ sin theta minus cos theta হ'ব তো ইয়াৰ পৰা আমি প্ৰথমে এডাল মাইনাস কমন লম তাৰ পিছত আমি এলসিয়াম লম ঠিক আছে ওপৰত কি থাকিল তোমালোকৰ
সাইন স্কয়ার থিটা ঠিক আছে তলত আমাৰ থাকিব সাইন থিটা মাইনাস cos থিটা ডট cos থিটা ঠিক আছে ইয়াৰ পৰা যদি আমি মাইনাস ডাল কমন লওঁ মাইনাসে প্লাসে কি হ'ব আমাৰ মাইনাস হ'ব ওপৰত থাকিব আমাৰ cos স্কয়ার থিটা আকৌ যেহেতু আমি মাইনাসটো কমন লৈছো সাইন থিটাৰ আগৰ চিনটো মাইনাসটো প্লাস হৈ যাব আৰু cos থিটাৰ আগৰ প্লাস চিনটো মাইনাস হৈ যাব তো ইয়াত আমি লিখিম sin থিটা মাইনাস cos থিটা ডট কি আছে আমাৰ sin থিটা আছে ঠিক আছে এতিয়া চাবা আমি যদি তলৰ হৰ দুটা চাও ইয়াত আছে আমাৰ sin থিটা মাইনাস cos থিটা ডট cos থিটা ঠিক আছে ইয়াত আছে আমাৰ sin থিটা মাইনাস cos থিটা ডট sin থিটা ন তো sin থিটা মাইনাস cos থিটা খিনি সেম আছে তো ইয়াৰ যদি আমি লসাগু উলিয়াও আমি কি পাম সেম তো আমি প্ৰথমে লিখিলাম ইয়াত কি সেম আছে আমাৰ sin থিটা মাইনাস cos থিটা সেম আছে বাকি কি আছে আমাৰ cos থিটা আৰু sin থিটা আছে না তো কি হ'ব আমাৰ ইয়াত cos থিটা ডট sin থিটা ঠিক আছে এতিয়া সবা ভালদৰে sin থিটা মাইনাস cos থিটা ডট cos থিটাৰে যদি আমি এলসিয়াম তো হৰণ কৰো তো এইখিনি তো আমাৰ কেনসেল যাব বাকি কি থাকিব sin থিটা সেই sin থিটা তো যায় ওপৰৰ sin স্কয়াৰ থিটা লগ পূৰণ কৰিলে আমি পাম sin কিউব থিটা মাজত মাইনাস আছে আমি মাইনাস দিলো sin থিটা মাইনাস cos থিটা ডট sin থিটাৰে যদি আমি এইখিনি হৰণ কৰো অৰ্থাৎ আমি লসাগুটো যদি হৰণ কৰো তো এইখিনি আৰু এইখিনি কেনসেল যাব বাকি কি থাকিব cos থিটা তো সেই cos থিটা তো যায় ওপৰৰ cos স্কয়াৰ থিটা লগ পূৰণ কৰিলে আমি কি পাম cos কিউব থিটা ঠিক আছে এতিয়া ওপৰত আমি কি পালো a কিউব মাইনাস b কিউব এনেকুৱা ফৰ্মত পাইছিলে তো a কিউব মাইনাস b কিউবৰ ফৰ্মুলা আছিল আমাৰ a কিউব মাইনাস b কিউবৰ ফৰ্মুলা আছিল আমাৰ a মাইনাস b a প্লাস ab প্লাস b আমাৰ এইটো ফৰ্মুলা আছিল ঠিক আছে সৰি এটা আমাৰ a স্কয়াৰ আৰু ইয়াত আমাৰ b স্কয়াৰ তো a কিউব মাইনাস b কিউবৰ ফৰ্মুলা আছিল আমাৰ a মাইনাস b হোল a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ ঠিক আছে তো এতিয়া চাবা ওপৰত আমি কি লিখিম sin থিটা মাইনাস cos থিটা ইয়াত হ'ব আমাৰ sin স্কয়াৰ থিটা প্লাস sin থিটা ডট cos থিটা প্লাস cos স্কয়ার থিটা ঠিক আছে তলত আছে আমাৰ sin থিটা মাইনাস cos থিটা ডট cos থিটা ডট sin থিটা ঠিক আছে এতিয়া চাবা এইখিনি আৰু এইখিনি আমাৰ কেনসেল যাব ওপৰত কি থাকিল আমাৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা তো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে হ'ব আমাৰ 1 তো ওপৰত থাকিব আমাৰ 1 প্লাস sin থিটা ডট cos থিটা ঠিক আছে তলত আমাৰ কি থাকিল cos থিটা ডট sin থিটা ঠিক আছে বুজি পালা ইয়ালৈকে তো তোমালোকে ভিডিওটো পজ কৰি এখিনি লিখি ল তো এতিয়া চাবা cos থিটা ডট sin থিটাৰে আমি এবাৰ 1 হৰণ কৰিম তাৰ পিছত আমি এবাৰ এইখিনি হৰণ কৰিম ঠিক আছে তো ইয়াত হ'ব আমাৰ 1 আপন cos থিটা ডট sin থিটা আৰু যেহেতু এইখিনি আৰু এইখিনি সেম তো আমি হৰণ কৰিলে কিমান পাম 1 পাম প্লাস কি হ'ব 1 ঠিক আছে তো এতিয়া 1 বাই cos থিটা মানে হ'ব আমাৰ sec থিটা ডট 1 বাই sin থিটা মানে হ'ব আমাৰ cosec থিটা প্লাস কিমান আছে আমাৰ 1 তো আমাক এইখিনি দেখাব কৈছিল জাস্ট খালি 1 টো আগত লিখিছিল বাকি ইয়াত থাকিব আমাৰ sec থিটা ডট cosec থিটা ঠিক আছে ইকুৱেল হ'ব আমাৰ RHS হেকত তোমালোকে লিখি দিবা এই কোৱেশ্চনটো আকৌ এবাৰ লিখি দিবা এতেকে এখিনি সমান এখিনি ঠিক আছে তো বুজি পালা তো ভিডিওটো পজ কৰি তোমালোকে এখিনি লিখি ল ইয়াৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াত দিছে আমাৰ 1 প্লাস sec a আপন sec a
ইকুৱেল সাইন স্কয়াৰ a আপন 1 মাইনাস cos স্কয়াৰ a ইয়াত আমাৰ ইংগিত দিছে বাওপক্ষ আৰু সপক্ষ বেলেগে সৰল কৰা ঠিক আছে তাৰ মানে আমাৰ কুৱেশ্যনটোত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আমাৰ বেলেগ বেলেগকে সৰল কৰিব কৈছে ঠিক আছে তো প্ৰথমে আমি কি কৰিম লেফট হ্যান্ড সাইডটো সৰল কৰি লম ইয়াত আমাৰ দিছে 1 প্লাস sec a আপন sec a ঠিক আছে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা 1 প্লাস sec a আপন sec a কোনো ধৰণৰ ফৰ্মুলা নাই তো ট্ৰিগোনোমেট্ৰি যদি আমাৰ এনেকুৱা মেথছত যদি কোনো ধৰণৰ ফৰ্মুলা নাহাতে তেতিয়া আমি কি কৰিম প্ৰতিটো পদকে আমি sin আৰু cos লৈ চেঞ্জ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো আমি কি কৰিম sin আৰু cos লৈ চেঞ্জ কৰি দিম তো এতিয়া চাবা ইয়াত 1 টো যেনেকৈ আছে আমি তেনেকৈ লিখিছো sec a আমি cos লৈ চেঞ্জ কৰিব পাৰো sec a মানে হ'ব আমাৰ 1/cos a ঠিক আছে তলত আমাৰ sec a আছে তো তাক আমি cos লৈ চেঞ্জ কৰিলে আমি কি পাম 1/cos a ঠিক আছে তো এতিয়া চাবা ওপৰত 1 ৰ তলত একো নাই মানে 1 এটা আছে 1 আৰু cos এৰ লসাগু হ'ব আমাৰ cos a ঠিক আছে 1 ৰ তলত যেহেতু আমাৰ একো নাই ই ডাইৰেক্ট লসাগুৰ লগত পূৰণ হ'ব কি পাবা তোমালোকে cos a প্লাস cos a আৰু লসাগুটো যেহেতু সেম তো ওপৰত যি আছে হেইটো আমি লিখি দিম প্লাস কি হ'ব 1 ঠিক আছে তলতো আমাৰ 1/cos a আমি যেনেকৈ আছে তেনেকৈ লিখিম ঠিক আছে তো এতিয়া চাবা যেহেতু আমাৰ এই চিনডাল আমাৰ মুখ্য হৰণ তো cos a টো আমাৰ কাৰ লগত পূৰণ হ'ব ওপৰৰ cos a লগত পূৰণ হ'ব আকৌ এই cos a টো আমাৰ তলত নামি আহিব ঠিক আছে নতুবা তোমালোকে এটা কাম কৰিব পাৰা এই ডাইৰেক্ট cos a আৰু cos a কেনসেল কৰি দিব পাৰা তো ইয়াত আমি কি পালো cos a plus 1 ঠিক আছে লেফট হ্যান্ড সাইড আমি কিমান পালো cos a plus 1 তো এবাৰ আমি চাম ৰাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইড তো আছে আমার sin স্কয়ার a তলত আছে আমার 1 মাইনাস cos স্কয়ার a ঠিক আছে তো এতিয়া চাবা তোমালোকে এটা ফর্মুলা পাইছিলা যে cos স্কয়ার a plus sin স্কয়ার a মানে তোমালোকে পাইছিলা 1 তো ইয়াৰ পৰা যদি আমি cos স্কয়ার এটো যদি হফালে লৈ যাও ইয়াত পাও আমি sin স্কয়ার a = 1 মাইনাস cos স্কয়ার a ঠিক আছে তো sin স্কয়ার a মানে আমি কি লিখিব পাৰো 1 মাইনাস cos স্কয়ার a তো ওপৰত কি আছে আমাৰ sin স্কয়ার a তাত আমি লিখিব পাৰো 1 মাইনাস cos স্কয়ার a ঠিক আছে তলত আমাৰ কি মান আছে 1 মাইনাস cos a ঠিক আছে তো এতিয়া চাবা এই 1 টোক আমি 1 স্কয়ার বুলি লিখিব পাৰো 1 স্কয়ার বাকি মাইনাস cos স্কয়ার a যেনেকৈ আছে আমি তেনেকৈ লিখিছো আকৌ তলত আমাৰ 1 মাইনাস cos a আছে ঠিক আছে তো এতিয়া চাবা এইটো আমাৰ কি ফৰ্মত আহি গল a স্কয়ার মাইনাস b স্কয়ার তো তার ভাবে হবে আমার 1 প্লাস cos a 1 প্লাস cos a 1 মাইনাস cos a কারণ আমার a স্কয়ার মাইনাস b স্কয়ারের ফর্মুলা আছে a প্লাস b a মাইনাস b ঠিক আছে তো তার ভাবে আমার কি হবে এবার প্লাসত হবে এবার মাইনাসত হবে আকৌ আমার তলত আছে 1 মাইনাস cos a ঠিক আছে তো এতিয়া চাবা 1 মাইনাস cos a 1 মাইনাস cos a ক্যান্সেল যাব কি থাকিব আমাৰ 1 প্লাস cos a ঠিক আছে তো তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াত কি পাইছা cos a plus 1 ইয়াত আমি কি পাইছো 1 plus cos a তো দুটাই সেম আমাৰ তো এটাকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি এখানে লিখি লও